নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি অসম প্ৰাদেশিক যোগী মহিলা সন্মিলনীৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখনি সফলভাৱে অনুষ্ঠিত হৈ যায় নিউজ ডাইৰেক্ট ৰিপৰ্ট অসম প্ৰাদেশিক যোগী মহিলা সন্মিলনীৰ বৰ্ধিত কাৰ্যকৰী সভা সম্পন্ন অসম প্ৰাদেশিক যোগী মহিলা সন্মিলনীৰ বৰ্ধিত কাৰ্যকৰী সভাখন নগাঁও জিলাৰ যোগী সন্মিলনৰ ৰহাত নিৰ্মাণ কৰি থকা কাৰ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হয় নগাঁও জিলাৰ যোগী সন্মিলনীৰ সহযোগত আৰু নগাঁও জিলাৰ যোগী মহিলা সন্মিলনীৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে প্ৰাদেশিক যোগী মহিলা সন্মিলনীৰ ৰাজ্যিক সভানেত্ৰী জেউতি দেৱীয়ে প্ৰাদেশিক যোগী মহিলা সন্মিলনীৰ সম্পাদিকা হেলেন নাথে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত আইঅটিৰ উৰুলিৰ মাজত বন্তি প্ৰজ্বলন কৰে নগাঁও জিলাৰ যোগী সন্মিলনীৰ সভাপতি ঘনশ্যাম নাথে পুৰোহিত দুলাল নাথৰ মংগলাচৰণৰ পাছতে অনুষ্ঠিত হোৱা সভাখনত আদৰণি ভাষণ প্ৰদান কৰে মহিলা সন্মিলনীৰ উপদেষ্টা অনিমা দেৱনাথে সম্পাদিকা হেলেন নাথে প্ৰতিবেদন পাঠ কৰা সভাখনত বিভিন্ন গৰাকী বক্তাৰ ভাষণৰ পাছতে কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয় অহা 25 অক্টোবৰত প্ৰাদেশিক যোগী সন্মিলনীয়ে আহ্বান জনোৱা প্ৰতি জিলাৰ ধৰ্ণা কাৰ্যসূচীত মহিলা সন্মিলনীয়ে পূৰ্ণ সমৰ্থন দিয়াৰ লগতে মহিলাসকলক দলে বলে যোগদান কৰিব বুলি প্ৰস্তাৱ গ্ৰহণ কৰা হয় অহা 2 মাহৰ ভিতৰত যিবিলাক জিলাত জিলা অধিৱেশন অনুষ্ঠিত হ'ব সেইসমূহ জিলাত একেলগে মহিলা সন্মিলনীৰ জিলা সমিতি গঠনৰ বাবে প্ৰস্তাৱ গ্ৰহণৰ লগতে প্ৰাদেশিকক হৈ এই ক্ষেত্ৰত জিলাসমূহক নিৰ্দেশনা দিবলৈও সভাই মত পোষণ কৰে অহা ডিসেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনত মহিলাৰ বাবে সংৰক্ষিত আসনত আগ্ৰহী যোগী সম্প্ৰদায়ৰ মহিলাসকল আগবাঢ়ি আহিবলৈ আহ্বান জনোৱাৰ লগতে এই ক্ষেত্ৰত ৰাজ্যিক সমিতিক কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় সভাখনত অসম প্ৰাদেশিক যোগী সন্মিলনী আৰু জাতীয় পৰিষদৰ হৈ অংশগ্ৰহণ কৰে কৃতিনাথ উদয় চন্দ্ৰ নাথ ভদ্ৰকান্ত নাথ ভূপেন্দ্ৰ চন্দ্ৰ নাথ গোপাল চন্দ্ৰ বৰা পুষ্পেন্দ্ৰ নাথ মহিলা যোগী সন্মিলনীৰ হৈ অসম প্ৰাদেশিক মহিলা যোগী সন্মিলনীৰ উপসভানেত্ৰী তথা যোৰহাট মহিলা সন্মিলনীৰ সভানেত্ৰী ফুলমণি বৰা সম্পাদিকা অৰুণিমা বৰা প্ৰাক্তন সভানেত্ৰী চিত্ৰলেখা চৌধুৰী মাইতু দেৱী নগাঁও মহিলা সন্মিলনীৰ সভানেত্ৰী নিৰুপ্ৰভা দেৱী সম্পাদিকা জয়া দেৱী লাৱণ্য দেৱী নিৰলা দেৱীকে ধৰি 11খন জিলাৰ মহিলা প্ৰতিনিধি আৰু স্থানীয় যোগী মহিলাসকলে অংশগ্ৰহণ কৰে